আধ্যাত্মিক জগতৰ শীৰ্ষ উপাধিৰে বিভূষিত হৈ ধৰ্মক ৰক্ষণশীলতাৰ পৰা মুক্ত কৰি আপুনি প্ৰশস্ত কৰিছে জীৱন কলাৰ এক নতুন অধ্যায়। হে গুৰু, জীৱন আৰু জগতৰ বিভিন্ন সম্পৰ্কৰ জেউতি চৰাই জীৱনক শৰণ দিছে নৈমিষাৰণ্য স্বৰূপ গোবিন্দ মহাপ্ৰভুৰ চৰণ দিয়াই। যান্ত্ৰিক সভ্যতাই কোঙা কৰা দৰিয়লি সময়ত আপুনি প্ৰৱেশ কৰিছে ৬৬ বছৰত। অনেক শীত বসন্ত প্ৰত্যাহ্বানৰ শিলাখণ্ডত ঠেকা খাই পাৰ হৈ গ'ল আপোনাৰ উচ্চ শিৰ স্পৰ্শ কৰি। সেই শিৰত প্ৰপন্নজনে সেৱা জনাই জীৱনৰ পৰম কল্যাণ কামনা কৰে। হে মহান, আপুনি কেৱল সত্ৰাধিকাৰৰ যশস্যাৰে মহিমামণ্ডিত নহয়, আপুনি জীৱনৰ নতুন অংগীকাৰেৰে মহিমামণ্ডিত। সেয়ে এই পবিত্ৰ মুহূৰ্তত শ্ৰী শ্ৰী গোবিন্দ মহাপ্ৰভুৰ শ্ৰীচৰণত আমাৰ প্ৰাণৰ প্ৰাৰ্থনা। এটি ফুলৰ থোপা আগবঢ়াব লক্ষেশ্বৰ বৰুৱাই। এখন শৰাই আগবঢ়াব মনোজ কুমাৰ দাসে। সম্বৰ্ধনা পত্ৰ আগবঢ়াব সভাপতি জয়ন্ত ডেকা, অশোক শইকীয়া আৰু নুৰুদ্দিন আহমেদ। সম্বৰ্ধনা পত্ৰ আগবঢ়াব সভাপতি জয়ন্ত ডেকা, অশোক শইকীয়া আৰু নুৰুদ্দিন আহমেদে। ভাস্কৰ জ্যোতি মহন্তদেৱক আদৰণি জনাইছে। শব্দ সমাৰোহ এক অন্যতম যুগদৰ্শী পদক্ষেপ। নাম সমাৰোহ, ভাওনা সমাৰোহ আৰু উত্তৰ গুৱাহাটী শাখাত আয়োজিত সাংস্কৃতিক সমাৰোহে প্ৰভু ঈশ্বৰৰ অনন্য কৰ্মযোগ্য আৰু দূৰদৰ্শী চিন্তাৰ মহত্বক প্ৰতিফলিত কৰিছে। পীতাম্বৰ দেৱগোস্বামী প্ৰভুৰ অন্য এক যুগান্তকাৰী পদক্ষেপ হ'ল অষ্টাদশ শতিকাতে আছাম বিলাসিনী কাকত প্ৰকাশ কৰা ধৰ্ম প্ৰকাশ যন্ত্ৰৰ পুনৰুজ্জীৱিতকৰণ। উক্ত ছপাশালক পুনৰুজ্জীৱিত কৰি তেখেতে প্ৰকাশ কৰে সংস্কৃতি পল্লৱ নামেৰে এখন ত্ৰৈমাসিক পত্ৰিকা। শিক্ষাৰ্থীৰ মাজত গুণগত শিক্ষাৰ লগতে নৈতিকতা আৰু আদৰ্শগত চেতনা প্ৰসাৰৰ উদ্দেশ্যে স্থাপিত শ্ৰী শ্ৰী আউনীআটী সত্ৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰ পৰা আচাৰ্যৰ গুৰুদায়িত্ব গ্ৰহণ কৰি আছে সত্ৰাধিকাৰ প্ৰভুৱে। আউনীআটী শৈক্ষিক আৰু সামাজিক সাংস্কৃতিক উন্নয়ন ন্যাসৰ যোগেদি অনেক সমাজ কল্যাণমূলক কৰ্ম আঁচনি ৰূপায়ণ কৰি অহা হৈছে। দেৱগোস্বামী প্ৰভুৰ অন্য এক বলিষ্ঠ পদক্ষেপ হ'ল 2017 চনত আমেৰিকা আৰু 2022 চনত ডুবাইত নামঘৰৰ প্ৰতিষ্ঠা। দেশৰ বিভিন্ন প্ৰান্তৰ নানা উল্লেখযোগ্য অনুষ্ঠানত আধ্যাত্মিক আৰু সাংস্কৃতিক বিষয়ত বক্তৃতা দি আহিছে প্ৰভুৱে। 2001 চনত চীনদেশৰ লিজিয়ানত ইউনেস্কোৰ দ্বাৰা আয়োজিত বিশ্ব ঐতিহ্য সন্মিলনত মাজুলী তথা অসমক প্ৰতিনিধিত্ব কৰি অংশ লৈছিল পীতাম্বৰ দেৱগোস্বামী প্ৰভুৱে। ইয়াৰ যোগেদি সত্ৰীয়া সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত এক উল্লেখনীয় পদক্ষেপ লৈছিল তেখেতে। আমাৰ সকলোৰে পূজ্যপদ পৰম আদৰণীয় ডক্টৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভুৰ ৬৬ সংখ্যক উপজনীনত আমি জনালো ভক্তিভৰা শ্ৰদ্ধা আৰু শুভেচ্ছা। ভগৱন্তৰ কৃপাদৃষ্টিৰে তেখেতে যাতে সুদীৰ্ঘ নিৰোগী আৰু কৰ্মময় জীৱন লাভ কৰি আজিৰ দৰে দুৰন্ত তাৰুণ্যৰ সঞ্জীৱনীৰে কৰ্মত ব্ৰতী হৈ থাকিব পাৰে তাৰ বাবে প্ৰাৰ্থনা জনালো।
সত্তাধিকাৰ প্ৰভুৱে তেখেতৰ আধ্যাত্মিক প্ৰজ্ঞা আৰু বিশাল জ্ঞান ভাণ্ডাৰেৰে সকলোকে মাৰ্গদৰ্শন কৰি যোৱাৰ লগতে সমাজক দেখুৱাই যাওক উত্তৰণৰ আলোকৰেখা। তাৰ এই কামনাৰে পুনৰ এবাৰ উপজা দিনৰ শুভকামনা জ্ঞাপন কৰিলোঁ। দৃশ্য শ্ৰাব্য মাধ্যমত আপোনালোকে চালে এক বিশাল ব্যক্তিত্বৰ অধিকাৰী, আধ্যাত্মিক দৰ্শন তথা তেখেতৰ জ্ঞানৰ ভাণ্ডাৰে আমাক সকলোকে সমৃদ্ধ কৰি ৰাখিছে আমাৰ জীৱন। তেখেতৰ যি আদৰ্শৰে তেখেতে আমাক আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰি আহিছে, আমি সকলো তেখেতৰ ওচৰত কৃতজ্ঞ। এতিয়া তেখেতক দুআষাৰ ক'বলৈ আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ সকলোৰে সৰ্বনিয়ন্ত্ৰক সৰ্বশক্তিমান পুৰুষ, আমি আদিতেই সেই পৰমেশ্বৰৰ চৰণত এটি শ্লোকেৰে সৈতে প্ৰণিপাত জনাইছোঁ। তেৰাই যাতে সকলোৰে প্ৰতি কৃপাশীষ বৰ্ষণ কৰি আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি যি সম্বৰ্ধনা অনুষ্ঠান অসম ভাওনা সন্মিলনৰ গুৱাহাটী মহানগৰ শাখা সমিতিয়ে আয়োজন কৰিছে। আজি সম্বৰ্ধনা অনুষ্ঠানত সেই তিনিটা সন্তান কি? তাৰে দুটা ল'ৰা, এজনী ছোৱালী। সাধকে যেতিয়া সাধনাক লগত লৈ আধ্যাত্মিক সংসাৰ নিৰ্মাণ কৰিব, সাধকে যেতিয়া সাধনাৰ সেই সন্তান ডেকা, চিন্তামণি বেজবৰুৱা, মনোজ দাস, অশোক শইকীয়া, প্ৰমোদ বৈশ্য, প্ৰদীপ কলিতা, জিতেন কলিতা, ৰিংকু ভাগৱতী জন্মদিনৰ অনুভৱ তথা এই অনুষ্ঠানৰ অনুভৱৰ কথাখিনি ইমানতে সামৰণি মাৰিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ বিপদাপন্ন। যুগে যুগে এই অনুষ্ঠানৰ কথা আমাক সোঁৱৰাই থাকিব। আৰু বিশেষকৈ যিসকল ব্যক্তিক আৰু নামঘৰ অনুষ্ঠানত আজি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰা হৈছে, তেখেতসকলৰ স্মৃতি ইয়াত ধৰি ৰখা হৈছে। আমি ভাবোঁ তেখেতসকলৰ পৰিয়াল বৰ্গই সেই অনুষ্ঠানটো এই আশাৰে পুনৰবাৰ আপোনালোকৰ শ্ৰদ্ধা বঢ়াই অতি শ্ৰদ্ধাৰ পুৰুষা ব্যক্তিসকল, নামঘৰৰ মূল প্ৰতিনিধিসকল, আপোনালোকে গম পাইছে আমাৰ সম্বৰ্ধনা অনুষ্ঠানটো দীঘলীয়া। প্ৰত্যেকখন সম্বৰ্ধনা পত্ৰ গাবলৈ যাওঁতে যথেষ্ট সময় লাগিব। সেয়ে আমি ব্যক্তিক সম্বৰ্ধনাৰ এখন পত্ৰ আৰু নামঘৰৰ সম্বৰ্ধনাৰ এখন পত্ৰ আমি নিজেই গাই দিবলৈ বিচাৰিছোঁ। আৰু তাৰে প্ৰথম ব্যক্তিজনক আমি মঞ্চলৈ টানি আনিছোঁ। সকলোৰে পৰিচিত আপোনালোকৰ প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া। আমি তেখেতক সম্বৰ্ধনা জনোৱাৰ প্ৰাক মুহূৰ্তত তেখেতৰ পত্ৰখনিকে আমি প্ৰথমতে গাই দিবলৈ বিচাৰিছোঁ। আৰু সকলোখিনি এইখন পত্ৰৰ যোগেদি আমি গাইছোঁ বুলি আপোনালোকে ধৰি ল'ব, আমি বিনম্ৰ মিনতি জনাইছোঁ। আকৌ কৈছোঁ, কাৰোবাক ভালকৈ দেখা নাই, কাৰোবাৰ কথা অকণমান শুনিছোঁ, আমি নিজে লিখোঁতে কথাখিনি অজস্ৰ ত্ৰুটি হ'ব পাৰে। আপোনালোকৰ জীৱনক লৈ লিখা কথাখিনি আমাৰ হয়তো ভুলো হ'ব পাৰে। আপোনালোকে যাতে সাধনাং ভূষণং ক্ষমা, সেই সাধুৰ ভূষণেৰে আমাক যাতে ক্ষমা কৰি দিয়ে। ৬৬ সংখ্যক জন্মতিথি উপলক্ষে জেঠ মাহৰ শুক্লাষ্টমীৰ তিথি শুভাশীৰ্বাদ শ্ৰী প্ৰাঞ্জল শইকীয়াৰ সমীপে সমাজত থকা সুৰ, শব্দ, ৰেখা, চিত্ৰ আৰু ছন্দ শিল্প মানুহৰ জীৱনৰ গতি প্ৰদানৰ মূল আহিলা। কিন্তু সকলো মানুহকে সকলো শিল্পই সমানে স্পৰ্শ কৰিব নোৱাৰে। তাৰ মাজত এই আটাইকেইটাৰ সঠিক স্পৰ্শ পোৱা আপুনি সমাজৰ সাৰ্বিক শৈল্পিক সত্তা।
জীৱন সাধনাৰে সম্বৰ্ধিত ব্যক্তিসকলৰ সকলোৰে হৈ প্ৰাঞ্জল শইকীয়াদেৱক একাষাৰ ক'বলৈ আমি অনুৰোধ জনাইছোঁ। এক সত্তা, এক বিবেকী সত্তা, এক আধ্যাত্মিক সত্তা, ৬৬ সংখ্যক জন্মদিন। শ্ৰী শ্ৰী পূজ্যপাত পীতাম্বৰ দেৱ গোস্বামী আউনীআটী সত্ৰাধিকাৰ প্ৰভু আৰু আপোনালোক সুধী সমাজ মঞ্চত পৰি থকা সেই বিজ্ঞসকল, যে আজিৰ দিনটো আমাৰ কাৰণে, প্ৰত্যেকৰ কাৰণে এটা মহৎ দিনত নিশ্চয় পৰিণত হৈছে। এই জন্মদিন উপলক্ষে তেখেতে শত শত সহস্ৰ লক্ষ লক্ষ ভগৱানৰ সৃষ্টি, সেই মানৱৰ জয়গান গোৱাৰ সুচিন্তা তেখেতে মই সংস্কৃতিৰ প্ৰবীণ কুমাৰ। মই সংস্কৃতিৰ নবীন কুমাৰ। সংস্কৃতিৰ অনুসন্ধান লক্ষ্য আমাৰ, সংস্কৃতিৰ গতিশীল ৰূপ ব্যৱসায় তোলা উদ্দেশ্য আমাৰ। সমন্বয়ৰ বিমুক্ত প্ৰতীক অসমীয়া সংস্কৃতি, বাৰে ৰহণীয়া অসমীয়া সংস্কৃতিৰ সমন্বয়ৰ স্থিতিকৃত নিৰ্দিষ্ট স্থান নাই যদিও অসমীয়া সংস্কৃতিৰ দিক বিদিক নিৰ্ণয় কৰিব পৰা অসমীয়া সংস্কৃতিৰ স্বকীয় স্বৰূপ পৰিচয় দিব পৰা এখনেই স্থান আছে। ক'ত সেই স্থান? কি নাম তাৰ? পবিত্ৰ সত্ৰীয়া ঐতিহ্য বুকুত লৈ ধন্য হৈ থকা ৰঙীন ইতিহাসেৰে ৰঞ্জিত ৰত্নপুৰ, মেৰাগড়, ভকতীদুৱাৰ, আহতগুৰিত বুকুত লৈ গৌৰৱ বোধ কৰা গুণ ৰূপৰ আকৰ মাজুলী। মাজুলী সৃষ্টিৰে ভৰা পূৰ্ণ গন্ধা মাজুলী, সৃষ্টিৰে ভৰা গুণৰূপা মাজুলী, সৃষ্টিৰে ভৰা পূৰ্ণ গন্ধা মাজুলী। বাবুলি তু দেবী কৰি দ্বাৰকা বুলি তু দেবী কৰি প্ৰভু চাৰিওফালে পানীৰে আগুৰি ৰখা গছ গছনিৰে আবৃত সেউজ বনভূমিকে দ্বাৰকাৰ পৰিৱেশ কৰি তুমি পৰিচয় দুৰ্বাকী। অৱশ্যে সেই পৰিৱেশৰ সাদৃশ্যতা এই স্থানতো আছে, তথাপি তুমি যে ব্যক্ত কৰিলা এই বাক্যৰ সাৰ্থকতা ৰক্ষা হওক,
এইখন হওক তেন্তে আজিৰ পৰা দ্বিতীয় দ্বাৰকা ভূমি। Oh